নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আছোঁ মুস্তাকিম। তোমালোকৰ ওচৰত নতুন ভিডিঅ' এখন লৈ ভিডিঅ'খন হৈছে ভূগোলৰ চেপ্টাৰ। আগতো এখন ভিডিঅ' দিছিলোঁ চেপ্টাৰ নম্বৰ 1, এতিয়া 2, 3, 4, 5 ভূগোল। ইয়াত সকলো ভূগোলৰ থিয়ৰী কুৱেশ্যন এনচাৰ আছে। MCQটো মই আগতো দি দিছোঁ তোমালোকৰ। পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা চেপ্টাৰ নম্বৰ 2, ইয়াত তোমালোকে চেপ্টাৰ নম্বৰ 2ৰ থিয়ৰী সকলো কুৱেশ্যন এনচাৰ পাই যাবা। আজিৰ দিনলৈ এক্সামৰ আৰু 74 ডেজ আছে। 10ৰ ছাত্ৰ ছাত্ৰীসকলক মই কৈ আছোঁ বিশেষকৈ সমাপ্ত হৈ গৈছে। চেপ্টাৰ নম্বৰ 2 এতিয়া আছে পৃথিৱীৰ ভূগোল চেপ্টাৰ নম্বৰ 3। অসমৰ ভূগোল, দিছ চেপ্টাৰ ইজ ভেৰি মোষ্ট ছাত্ৰ ছাত্ৰীক মই সকলো দিনতে কৈ থাকোঁ, যদি ভালকৈ পঢ়া ভাল এখন ৰিজাল্ট আনিব পাৰিবা। আগন্তুক পৰীক্ষাত তোমালোকৰ পৰীক্ষা সন্মুখতে পাইছে। অসমৰ ভূগোল সমাপ্ত হৈ গৈছে। ধন্যবাদ। যদি ভিডিঅ'টো ভাল হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এখন লাইক দি দিবা।